Hello everyone. এটা ভিডিও বনোৱা কথা কৈ আছিলো 10 ষ্টুডেন্টৰ কাৰণে চেপ্টাৰ নম্বৰ 3 ম্যাথমেটিক্স এটা চেপ্টাৰ আছে দুটা সৰলজোঁটৰ ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন উইথ টু ভেৰিয়েবলছ তাত গোটেই চেপ্টাৰটো টোটাল 3টা ফৰ্মুলা আছিল আৰু কি আমি কৈছিলো যে সেই 3টা ফৰ্মুলাকে এটা ওৱান শট ভিডিও বনাম আৰু সেই ফৰ্মুলা কিটা প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে একটা ভিডিও হ'ব যাতে এটা ভিডিওতে গোটেই ফুল ৰিভিজন হৈ যায় তো আজি আমি সেইটো কৰিম সো এই চেপ্টাৰ টোটাল 3টা ফৰ্মুলা আছিল প্ৰথমটো আছিল প্ৰতিস্থাপন পদ্ধতি যেটো কোৱা হয় সাবস্টিটিউশন মেথড অফ সাবস্টিটিউশন সেকেন্ড আছিল অপোনেন্ট পদ্ধতি যেটো এলিমিনেশন মেথড অফ এলিমিনেশন আছিল and the third one is বজ্ৰ গুণন যেটো ক্ৰস মাল্টিপ্লাই কোৱা হৈছিল তো বেসিক্যালি গুণন পদ্ধতি ক্রস মাল্টিপ্লিকেশন তো আমাৰ সবচে ডাঙৰ কনফিউজনটো হয় যে আমি এই তিনটা যেটা এক্সামত আহে আৰু যেটা মেনশন নাথাকে তেতিয়া আমি কোনটো কৰিম আৰু যেহেতু ৰিভিজন হ'ব ওৱান শট ৰিভিজন তো ইয়াত গোটেইকিটা ফৰ্মুলা একেবাৰে একটা ভিডিওতে মই গোটেইখিনি কভাৰ কৰি দিম ঠিক আছে সো তাৰ কাৰণে এটা এক্সাম্পল লওঁ গোটেই তিনিটাৰ কাৰণে ঠিক আছে এটা এক্সাম্পল লওঁ ধৰি লোৱা এটা কথা চেপ্টাৰটোত অবভিয়াসলি নামতে আছে যে তো ভেৰিয়েবল দুটা থাকিব আৰু লিনিয়াৰ হ'ব তাৰ মানে পাৱাৰ নাথাকে সো দুটা এক্সাম্পল লম এটা আছে 2x plus 4y equal to 6 and second example I mean for suppose লৈ লওঁ 4x plus 6y is equal to 10 লৈ লৈছো ঠিক আছে দুটা ইকুৱেশ্যন ধৰি লওঁ আৰু এইটা কেনেকৈ সলভ কৰি চাম সো ইন জেনাৰেল আমাৰ তিনিটা ইকুৱেশ্যন ফৰ্মুলা যেটা আমি সলভ কৰি যাম আমি প্ৰথমতে চাম প্ৰতিস্থাপন পদ্ধতি বা সাবস্টিটিউশন মেথডটো হয় কি ঠিক আছে এটো মানে ভেরি সিম্পল সব সাবস্টিটিউশন মেথড তো এই তিনিটা ভিতৰত সবচে সিম্পলেস্ট আৰু সবচে ইজিয়েস্ট হয় কিন্তু এটা প্ৰবলেমও আছে প্ৰবলেমটো যে আমি এটা কৰিবলৈ জানতে গম পাবা ঠিক আছে ফাৰ্স্ট আমি যেটো সাবস্টিটিউশন মেথড থাকিব প্ৰতিস্থাপন পদ্ধতি তাক আমি ফাৰ্স্ট যেটো কোৱেশ্চন থাকিব সিম্পল ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ধৰিলা ডাইৰেক্ট একো না ভাবিবা কোৱেশ্চন যি থাকিব ডাইৰেক্টলি ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ধৰিলো স্টেপ নম্বৰ 2 মই কৈ আছো কি প্ৰতিস্থাপন পদ্ধতি কৈ আছো হা সাবস্টিটিউশন কি হয় তো ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ধৰি ললো স্টেপ নম্বৰ 2 কি কৰিবা যেটো ইকুৱেশ্যন 1 আছে হেতু লৈ লবা আৰু কোনোবা এটাৰ কাৰণে আমি সলিউশনটো বনাম তাৰ মানে x ৰ কাৰণে বনালে হ'ব মানে y কাৰণে বনালে হ'ব লেটস সি আমি ধৰিলো y কাৰণে বনাও ইয়াতে এটা ডাঙৰ প্ৰবলেম হয় ইকুৱেশ্যন নম্বৰ 1 টো কি আছিল এটো আছিল ন y কাৰণে বা x কাৰণে ইকুৱেশ্যন বনোৱা অৰ্থটো হৈছে যে ধৰিলো আমি y টোক ইকুৱেল টু কৰিম বা x টোক ইকুৱেল টু কৰি এটা সমীকৰণ বনাম ধৰিলা মই y টো কাৰণে বনাও নে x টো কাৰণে বনাও ইয়াতে ডাঙৰ কনফিউজনটা হয় সো 10 ৰ যিখন ম্যাথমেটিক্স আছে তাত যদি আমি গোটেইখিনি কোৱেশ্চন চাবল দাও তাত মেজৰিটি কোৱেশ্চন এনেকুৱা হৈছে 90% কোৱেশ্চনতে y ধৰিলে আনসাৰ হলে 80% ত x ধৰিলে হলে তাৰমানে কোবাত আমি কেইটামান কোৱেশ্চন এনেকুৱা ওলাব যত আমি x ত নলাই y তে হলে 10 ৰ কিতাপখন এনেকুৱা কিছু কোৱেশ্চন কিছুমান আছে সো আমি সেইখিনি ৰিভিজনৰ সময়ত মই অলৰেডি ক্লাছ বোৰ্ড কৈ আছিলো কথাটো যে যিকিটাত আমি x ৰ কাৰণে নলাইছে আমি এনেকৈ ৰিভিজন কৰিবা যে 1 এটা প্ৰথম সপ্তাহত ধৰিলে y কাৰণে গুটেখিনি পাৰ্ট কৰিলা প্ৰতিস্থাপন পদ্ধতি কৈ আছো হা তো y কাৰণে কৰিলা নেক্সট উইকত x ৰ কাৰণে ৰিভিজন কৰিবা তো যেটা দেখিছা যে ও x ৰ কাৰণে দুটা নাই লোৱা তো হেইটো লিখি থোৱা কিবা এটা মাৰ্কিং কৰি থোৱা কোৱেশ্চন যাতে এক্সামত মেট্ৰিকৰ আগ মুহূৰ্তত তোমাক যে ৰিভিজন কৰিবা তেতিয়া সেই কোৱেশ্চন কিটা চকুত পৰিব ঠিক আছে চলো এটো ইকুৱেশ্যন 1 তো বা আমি লৈ ললো এতিয়া আমি ধৰিলো y কাৰণে বনাম তো কি কৰিম y টো অকলখৰীয়া কৰিম 6x to এফালে পঠাই দিম মানে 2x to প্লাস হৈছে এফালে গলে মাইনাস হৈ গল দেন y ইকুৱেল টু কি বনি গল 6 - 2x ডিভাইডেড বাই 4 আহি গল গুটেটো ঠিক আছে আৰু এইটো যেটো কাৰণে বনাবা হেতু ইকুৱেশ্যন নম্বৰ 3 কৰি দিবা সিম্পল ইকুৱেশ্যন 3 কৰাৰ পিছত কি হ'ব আমি এই ইকুৱেশ্যন y যেটো মান হ'ব হেতু 2 ত পাতি দিয়া y মানটো সমীকৰণ 2 ত পাতি দিয়া এটো ধুনিয়াকে লিখি ললে আৰু মেট্ৰিকৰ নম্বৰ পালে ভাল আৰু চলো তো কি আছে 4x plus ইকুৱেশ্যন নম্বৰ 2 হা কি আছে 4x plus 6y equal to 10 দিয়া আছে যত তুমি কি লবা এই y জায়গাত এই y মানটো পাই দিবা ঠিক আছে 4x plus এটো বনি গল তোমাৰ 6 into in bracket 6 minus 2x by 4 equal to কিমান আছিল 10 ঠিক আছে ইয়াৰ আনসাৰ এইফালে কৰিছো মই তো এতিয়া ইয়াৰ আনসাৰ কি হলো 4x তো এনেকে সলভ কৰাৰ কাৰণে বেনিফিটটো কি হল ভালছে যদি লক্ষ্য কৰা দেখিল পাইছে চাগে যে ইয়াত কি হল y ভেৰিয়েবল নাইকিয়া হ'ল যেহেতু আমাৰ প্ৰবলেমটো ক'ত আছিল প্ৰবলেমটো আছিল যে যেতিয়া আমাৰ দুটা ভেৰিয়েবল থাকে
x আৰু y আমি ডাইৰেক্টলি সলভ কৰিব নোৱাৰো ন তো এতিয়া আমাৰ কৰিবলৈ ইজি হৈ গ'ল বস্তুটো সো কি হৈ গ'ল এটো বনি গ'ল পূৰণ কৰিলে 36 মাইনাস যদি পূৰণ কৰা 12x equal to 10 তো এলসিএম লৈ লোৱা সিম্পল কে x আহি গ'ল এটা সলভিং কৰিব লাগে বেসিক্যালি তো বেসিক্যালি পদ্ধতিটো কি আছে ইকুৱেচন 1 ধৰি পেলাই ইকুৱেচন এটা 1 টো ধৰি লৈছিলো আৰু ইকুৱেচন 1 ৰ পৰা আমি এটা নতুনকে ইকুৱেচন বনালো y বা x ৰ ৰেসপেক্টত আৰু তাকে ইকুৱেচন নম্বৰ 3 দিলো সেই 3 মানটো ইকুৱেচন 2 ত বহাই পেলাই আমি এটা ভেৰিয়েবল নাইকিয়া হৈ গ'ল ইটো ভেৰিয়েবল আনসাৰ লৈ যাব তেতিয়া লগানো সো ইয়াত কি হৈ গ'ল 4 টো এলসিএম লৈ লোৱা সাইজিং 16x plus 36 minus 12x is equal to 10 तो 40 ভালে পইচা দিয়া কাম খতম এটো মাইনাস কই দিয়া x কিটা 16x over 12x minus হলে obviously 4x plus 36 is equal to 40 now 36 টো ভালে পইচা দিয়া of course এটো কি মান হ'ব 40 minus 36 is equal to 4x equal to 4 হৈ গ'ল আৰু x equal to 1 4/4 মই তোমালোকক ক্যালকুলেশন দেখাব লগিয়া হোৱা নাই মই একচুয়ালি তোমালোকৰ ৰিভিজন কি কৈছো প্ৰসেসটো বিকজ ওয়ান শট ভিডিওটা মানে মিনিংটো কি যিমান জলদি পাৰো আমি কিমান জলদি প্ৰসেস গিটা এবাৰ মনত পেলাবা ৰিকল কৰিব লাগে যেহেতু গুটে এক্সাৰসাইজটো সাতটা এক্সাৰসাইজ যদি আমি কৰিব যোৱা হয় আমাৰ কমেও 3 দিন 4 দিন লাগি যায় ন তো কুইক ৰিভিজন হেতুকে কোৱা হৈছে যে প্ৰসেসটো সব ক্যালকুলেশনটো নিজে কৰিব পাৰিবা সো ইয়াপা কি হল আমি কৈছো 1 বা 2 ধৰি পেলাই আমি 2 পৰা আমি 1 ৰ পৰা আমি 3 নম্বৰ ইকুৱেচন বনাল 3 নম্বৰ ইকুৱেচনৰ পৰা মানটো 2 ত পাতি পেলাই x মান তাই গলে x মানে কি কবা ইকুৱেচন 3 ত পাতি দিয়া আৰু আনসাৰ লৈ গল পাতিবলৈ জায়গাটো কমি গৈছে আমি কি কৰিম এতিয়া ধৰি লোৱা এইখিনে এনেকে পাতি দিছো অকমান জুগাৰু বনিব লাগে ন কি দিয়া আছে y x মানটো 3 পাতি দিয়া 3 পাতি দিয়া কি হৈ গল y ইকুৱেল টু কি পাইছিলো 6 - 2x by 4 আছিল সো यहाँ से क्या निकला आंसर तो x मान तो याद पुट कर दिया तो 6 - 2 x मान 1 पाइছিল 2 * 1 by 4 यहाँ पर आंसर लगेगा 6 - 2 by 4 which means 6 - 2 4 4 - 1 y value 1 ওলালে তাৰ মানে x আৰু y value 1 ওলাব এটা এটো কোৱেশ্চনটা আমি সেকেন্ড মেথডটো কৰিছাম যেহেতু আমি অলৰেডি জানো যে তুমি জি মেথডে ইউজ কৰা আমি জানো যে তিনটা মেথডত ইনো সোৱা এক্সাম্পল একেটা এডিটা লৈছো কাৰণ তোমাক এটো বুজিবা যে তিনটা মেথডতে ইনো আনসাৰটো একেটা আনসাৰ ওলাব ঠিক আছে এটা হেতু চেক কৰিম আমি ঠিক আছে প্ৰথম মেথডটো বুজি পাই গলো যেহেতু আমি গম পাও ঠিক আছে কোৱেশ্চন আমি সেম ললো এবা আমি মেথড নাম্বার 2 লে আহো যেটো হৈছে অপোনেন্ট পদ্ধতি এটো কি হয় প্ৰতিস্থাপন হৈ গল আজৰি অপোনেন্ট পদ্ধতি লাহো অপোনেন্ট 6 আছিল না ওকে অপোনেন্ট পদ্ধতিৰ ৰুলটো কি শুনা very simple rule এটা কি কৰিবা again প্ৰতিস্থাপন নিচিনা কোৱেশ্চনটোকে ইকুৱেচন নম্বৰ 1 দি দিয়া আৰু ইটো ইকুৱেচন নম্বৰ 2 দি দিয়া খালাস স্টেপ নম্বৰ 2 তুমি ফার্স্ট ডিসাইড কৰা যে তুমি এলিমিনেট কি কৰিবা ইংলিশৰ নামটো হৈছে এলিমিনেশন অসমীয়াত অপোনেন্ট তাৰ মানে অতৰাব লাগে কিবা এটা ভ্যালু না তুমি ডিসাইড কৰিবা যে x ৰ ভ্যালুটো অতৰাবা নে y ভ্যালুটো অতৰাবা তুমি সাপোজ ডিসাইড কৰিবলৈ হলে কেনেকৈ ডিসাইড কৰিবা আগতে নিজৰ মতে ডিসাইড কৰিলা ইমান সিম্পল ইমান বেছি মাথা মাৰিব নাই চাই লোৱা ধৰি লও মই ফৰ এক্সাম্পল x টো অতৰাম ভাবিছো ঠিক আছে তো যেটা x টো অতৰাব যাম কি হ'ব চাবা x ৰ ভ্যালুটা চোৱা ইয়াত 2x ইয়াত 4x 2 আৰু 4 যদি এলসিএম বা লসাগু ল'ব লগা হয় কিমান হ'ব obviously 4 হ'ব 2 আৰু 6 যদি মই y চালদান তো 4 আৰু 6 ৰ এলসিএম ল'ব লগা হ'ল 12 তো কি হ'ল এলসিএম তো চাবা সাপোজ মই এটা চুজ কৰিছো মই y x টো অতৰাম ঠিক আছে তাৰ মানে মই অপোনেন্ট কি কৰিম x ক সেম বনাব চাম তো কি কৰিম মই ইকুৱেচন 1 আৰু 2 চাবা x ৰ মান গিটা চাবা ইয়াত 2 ইয়াত 4 এলসিএম কিমান 4 তাৰ মানে এটুক যদি মই 4 বনাবলৈ হয় কি পূৰণ কৰিব লাগিব 2 obviously এতিয়া মই ইয়াত থৈ না দিয়া লগত 2 অকল মাল্টিপ্লাই কৰিম না গুটেটো লগতে কৰিব লাগিব ন সো দ্যাট ইজ ওয়াই মই গুটে ইকুৱেচন 1 টো লগত 2 মাল্টিপ্লাই কৰিম কাৰণ মই কৰিছো কি x টো সেম বনাব চাইছো যদি y টো চোৱা 12 বনাব লাগিব তেতিয়া ঠিক আছে আমি ডিসাইড কৰিলো x টো তো x টো 2 পইণ্ট কৰিছো তো 2 পইণ্ট কৰিলে কি হ'ব 2x ৰ লগত 2 পইণ্ট প্লাস 4x হৈ গ'ল অকল ইকুৱেচন 1 অত দে আৰু 4x 4y 2 পইণ্ট কৰি দিয়া 8y আৰু 6 ত 2 পইণ্ট কৰিলা 12 ইকুৱেচন নম্বৰ 3 দি দিয়া আৰু এটোত কৰা এটা বহুতে নকৰে এটো নকৰিলে চলি যায় কিন্তু আমি কৰিম 4x টো এলসিএম 4 বনি আছে তো টেনশন নাই দুইটাকে আমি 1 মাল্টিপ্লাই কৰিছো তো ৰিমেইন সেম দুইটা সেম থাকিব বাস ইকুৱেচন নম্বৰ 4 অপোনেন্টত এটো কামে প্ৰতিস্থাপনত 1 2 3 তিনটা ইকুৱেচন অপোনেন্টত আমি প্ৰথম দুটাৰ পৰা কি সেম মিলাম চাইলম ঠিক আছে যদি গম পোৱা x সেম মিলাইছো x টো অতৰাম তো কি কৰিবা x ৰ ভ্যালু দুটাৰ এলসিএম টো চাইবা আৰু হেতুলে কনভার্ট কৰিবা ইহতক লসাগুলে ঠিক আছে চলো যদি y লে কইলা দেন 12 হলতেন তো ইয়ালে ওপৰত 3 পূৰণ কৰিলো হতেন গুটেৰ লগত হয় না তেতিয়া 12 হ'ব এটা গুটেৰ 3 আৰু এটো 2 পূৰণ কৰিলো হতেন চলো এতিয়া আমি কি কৰিম এতিয়া আমি চোৱা
x টো সেম বনি গল এতিয়া এটা বস্তু চাবা এটা এটা বা এটা ইকুয়েশন প্লাস বা মাইনাস কৰিম কি কৰিম বুজা 4x দুটা আগত চোৱা দুইটা আগত যদি সেম চিন আছে sin টো সেম যদি আছে ইয়াত যেনেকে দুইটা আগতে প্লাস আছে দেইছা তেতিয়া কি কৰিম এটা বা এটা মাইনাস কৰি দিম সিম্পল কিন্তু যদি কেনেবাকে এটা আগত যদি মাইনাস থাকিল দেন তেতিয়া আমি এটা ইকুয়েশন বা এটা ইকুয়েশন প্লাস কৰিব লগা হ'ব মই দেখিবা কি কলো সেম যদি চিন থাকে তেতিয়া হলে এটা বা এটা মাইনাস কৰে কিন্তু যদি সেম চিন নাথাকে তেতিয়া এটা বা এটা প্লাস কৰিব লাগে যদি বেলেগ বেলেগ চিন থাকে তো ইয়াত যদি সেম চিন আছে গতিকে এটা ইকুয়েশন বা এটা ইকুয়েশন মাইনাস কৰি দিয়া এটা কোৱেশ্চন আহি পায় মনত যে মই 3 বা 4 কৰিনে 4 বা 3 একেটা কথাই ভাই যেটো বাই কৰা আলটিমেটলি আনসাৰ একেটা ওলাব তো কোনো কনফিউজন হ'ব নালাগে তো যদি পাতি ল'ব খোজা পাতিবা কিন্তু তোমালোক স্মাৰ্ট এনাফ কি তোমালোকে এটো বুজি পাই গলা ইয়াতে না পাতি ল'ব বহুতে এইখিনি মাইনাস কৰি কৰে হেতু কৰিব পাৰে হেতু বাদ দিয়া এটা কৰিব এটা বৰ্তমান ইকুয়েশন হিচাপত দিছো তো কি কম a2 এ পা জুনেকে পাতি লোৱা a2 এ x টো নাপাতিলে হ'ব উৰি গল বুলি ভাবি লোৱা কাৰণ যেটো বনাইছো x ৰ কাৰণে উৰি গল সিম্পল তো a2 এ পা মাইনাস কৰি দিয়া লেফট হ্যান্ড সাইডে আর রাইট হ্যান্ড সাইডে কি হল 12 বা 10 মাইনাস হ'ব এটো কৰাৰ কাৰণে বেনিফিট কি হল এটো কৰাৰ কাৰণে বেনিফিট এটো হল যে x টো নাইকিয়া হৈ গল আমাৰ আৰু y মানটো 1 লাগি গল আগৰ অংকটো কৰিছিল y মান ওলাই আছে সিম্পল দা y মানটো কোনোবা এটা ইকুয়েশন পাতি দিয়া যত মন যায় তাতে পাতি দিয়া বিকজ এটা চাইটা আছে আমাৰ ওচৰত লইলো কিবা এটা বোলে ইকুয়েশন মানতে ন মানে ফার্স্ট কাম ফার্স্ট সার্ভ তো লইলো 2x আহি গল প্লাস 4y ইকুয়াল টু 6 ভালকে লিখি লবা দেই মই এটা লিখা নাই এলি হৈ যায় মই তো তোমাক কি হৈ গল এটো 2x to 2x থাকি গল y জেগাত y মানটো বাদ দিয়া কেম পালা 0.1 ডট মানে মেইন টু ন এইবোৰ জনা কথা থাকি আৰু মই সৰু কথাবোৰ কৰো ভাল লাগে ন 4 ইকুয়াল টু 6 এটো পাই গলা 2x এটো মাইনাস হৈ গল ইফালে গলে 4 টো obviously প্লাস হৈ আছে ইফালে মাইনাস হৈ যাব তো ইফালে গল 2 হৈ গল x ইকুয়াল টু 1 তাৰ মানে প্ৰতিস্থাপনৰ যেটো আনসাৰ আছে অপোনেন্ট একেটা আনসাৰ আছে ইয়াবা কি বুজিছা মেথড গিটা একেটা আনসাৰ ওলাব খালি কৰিব মেথড গিটা সব বেলেগ বেলেগ টাইপৰ যদি কোৱেশ্চনটো মেনশন থাকে যেটো মোৰ মতে এক্সাম্পল দি দিব মেনশন কৰি তেতিয়া তুমি নিজৰ মতে যেটো মেথড দিছে সেইটো মেথড কৰিবা বা যদি নিদিয়ে মেনশন কৰি তেতিয়া নিজৰ মতে কৰিলে হ'ব কিন্তু লাষ্টত মই কম যে কোনটো বেছি প্ৰিফাৰেন্স দিব লাগে কৰিব কাৰণ তিনিটা বস্তু একেটা কিন্তু কোবাত কিছুমান অংকত এই প্ৰতিস্থাপনৰ ফসন খায় বহুত ফসন খায় তেনেকুৱা এই গিটা বহুত বেনিফিট হয় আৰু সবতকে বেনিফিট কোনটো আছে লাষ্টত শিকাছে নিজে ৰিয়েলাইজ কৰিবা চলো আমি বজ্ৰগুণনটো পঢ়ো যেটো একেটা ভিডিওত আমি গুটি কভাৰ কৰিম বুলি কৈছো এবাৰ বজ্ৰগুণনটোৰ কাৰণে কি হয় চোৱা এটা বস্তু লক্ষ্য কৰিছানে প্ৰতিস্থাপনটো ক্যালকুলেশনটো লাগিলে যিমানেই হোক 1 2 3 তিনটা ইকুয়েশন কিন্তু ক্যালকুলেশনটো অকন দীঘলীয়া হৈ গৈছিল দীঘলীয়া মানে কি আৰু লাইনটো দীঘলীয়া আছে মানে অপোনেন্টটো পতককে হয় তো বেটাৰ সবতছে বেনিফিট অপোনেন্টটো হয় কিয় কাৰণ কৰিবলৈ ভাল আৰু ইন্টাৰেষ্টিং হয় কৰিবলৈ বাকি গিটাতছে বজ্ৰগুণনটো এটাই প্ৰবলেম এটো আছে ইয়াৰ ফৰ্মুলা ইমানখিনি ফৰ্মুলা কৰি থকা মাজে পতককে বাইচান্স দি পাহৰি যায় ফৰ্মুলা খতম বজ্ৰগুণন তো সেইকাৰণে বজ্ৰগুণনৰ ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় ক্ৰস মাল্টিপ্লিকেশন ইয়াত কি হয় চাবা ইয়াত তোমালোকে বেছি মাথা মাৰিব নালাগে ইয়াত জাস্ট ফৰ্মুলাটো বনাই ল'ব লাগে তোমালোকে ফাৰ্স্ট ফৰ্মুলাটো চাবা বজ্ৰগুণনৰ যেটো ফৰ্মুলা হয় এটো চাবা বজ্ৰগুণনৰ যেটো ফৰ্মুলা এটো মনত ৰাখিব লাগিব এটো মনত ৰাখিলে বাকিখিনি কৰি পাৰিবা চোৱা বজ্ৰগুণনৰ ফৰ্মুলাটো কি হ'ব তোমালোকে একদম সিম্পল কে চোৱা প্ৰথমতে কি কৰিবা এনেকে ভগ্নাংশ বনাই লোৱা x y 1 ঠিক আছে এতিয়া ইয়াত এটা বস্তু মনত ৰাখিবা b পৰা আৰম্ভ হয় b b b b b b অপচন এটা গম পাইছে d ফৰ বুবু দা ন তো মোৰ নামৰ পৰা আৰম্ভ হয় গুটেটো তো b1 ৰ পৰা আৰম্ভ হ'ব আৰু abc যদি চাবলৈ ধৰ এটা পিছত এটাকে যাব b1 c2 মাইনাস এইগিটা নিয়ম আছে b2 c1 আদান প্ৰদান যত খতম হৈছে তাৰ পৰা আৰম্ভ c1 या c1 ৰ পিছত কি হ'ব abc মানে বস্তু বুজি পাইছা নে কাহিনীটো এনেকৈ গৈছো a1 b1 c1 a2 b2 c2 এনেকৈ গৈছে ন তো তোমালোকৰ যদি b1 লগত হৈছে b1 c2 লগত এবাৰ হৈছে দেন c1 b2 লগত এবাৰ হৈছে দেন c পিছত কি হ'ব a c পিছত a এইগিটা নিজৰ মাজত দেন a আৰু b এবাৰ হ'ব a আৰু b এবাৰ হ'ব তাৰমানে সিৰিয়ালি যত খতম হৈছে তাৰ পৰা আৰম্ভ হ'ব c1 ৰ পিছত কি হ'ব a2 ca মানে বুজিছা bc ca ab বাদ খতম বাকি 1 2 minus 1 2 তো ইয়াত কি হ'ব 2 1 দেন যত খতম হৈছে তাৰ পৰা আকৌ আৰম্ভ হ'ব a1 b2 minus a2 b1 মানে ফৰ্মুলাটো আলটিমেটলি চোৱা ফৰ্মুলা দেখাত ভয়ংকৰ কিন্তু একচুয়ালি ফৰ্মুলাটো কি হয় ফৰ্মুলাটো এটা লগতে ৰিলেট হৈ গৈছে ৰিয়েল গাড়ী নিচিনা গৈছে বুজিছা জক 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 ৰেল গাড়ী নিচিনা গৈছে খালি মাজে মাজে উল্টা পুল্টা হৈ যায় আৰু ঠিক আছে ইয়াত একো নাই কাম একো মাথা মাৰিব নাই তোমাকে এইবোৰ হেৰিতে কৰি আহিছিলে নে আগতে যে এইটো প্ৰথম গিটাৰ আমাৰ a1 a2 a3 sorry a1 b1 c1 বুলি হয় কিন্তু কাহানী মে টুইষ্ট
ইকুৱেল টু 0 বনাই ল'ব লাগিব কাৰণ অলৰেডি আমি কৰি আহিছো a1 বাই a2 সংগত অসংগত পৰতন্ত্ৰ মনত পৰিছে সেইটা ফৰ্মুলাত আমি কৰিছিল a1 b1 c1 ৰ কাৰণে ইকুৱেল টু 0 ইজ কম্পালসৰি সো আমি কি কৰিম কোৱেশ্চনটো যি থাকিব কোৱেশ্চনটো আগৰ নিচিনা ইকুৱেশ্যন বনাই নাথাকো এবাৰ টাইম পাছ কৰি আমি কি কৰিম আমি ডাইৰেক্টলি ইকুৱেশ্যন কিটাৰ পৰা a1 a2 a3 কিটা বনাই লম a1 কিমান আছে 2 b1 কিমান আছে 4 c1 কিমান আছে 6 বুলি নকবা আগৰ কেন নকবা কাৰণ 6 টো ইফালে আহিব ন ইকুৱেল টু 0 বনাব লাগিব ন 6 টো ইফালে আহিলে কি হ'ব এনেকুৱা ধৰণৰ হৈ যাব ন ইকুৱেশ্যনটো 2x 4y 6 ইকুৱেল টু 0 কাৰণ 6 টো ইফালে আছে এফালে আনি ল'ব লাগিব সদায় যদি কাবাৰ ডাউট হৈছে এতিয়া কৈছো এনেকুৱা ইকুৱেশ্যন যেটা উলিয়াবলৈ হয় ন a1 b1 c1 যতে ইউজ হয় এনেকুৱা ধৰণৰ a b c কে যতে ইউজ হ'ব ইকুৱেল টু 0 হিচাপত ধৰাই প্লে কৰা হয় সদায় ৰিমেম্বাৰ দে তো c1 কিমান হ'ব -6 আৰু ইয়াত a টো কিমান হ'ব 4 b2 6 c2 -10 এই মই পাতি দিব লৈছিল মিস্টেক হৈ যায় ন মানুহ মাত্ৰে ভুল তোমালোকৰ কাৰণে নহয় কেৰিয়াৰ এবাৰে আহিব চান্স তো এইটো -10 কৰিলো এফালে আনিলে হৈ গ'ল -10 এতিয়া ভ্যালু এটা বহুৱাইলে কাম খতম তো b1 কিমান পাইছিলো 4 ইনটু cu2 কিমান পাইছিলো -10 এটাই কৰিম দেই বেছি কৰি থাকো আৰু b2 কিমান দিছিলে 6 ইনটু c1 কিমান দিছে -6 ইকুৱেল টু y গিটা যদি চাও c1 কিমান দিছে -6 সব ভ্যালু গিটা পাতিব লাগে কাম একো নাই খালি মই এটা কৰি দেখুৱাই দিম নিজে পিছৰখন নিজে পাইবা তোমালোকে a টো কিমান 4 মাইনাস c টো কিমান আছিল -10 ইনটু a1 কিমান দিছে 2 ইকুৱেল টু 1 এপিনে a1 b2 কিমান দিছে 2 পুৰণ একদম কাট ল'ব লাগে কাৰণে কিছুমান কয় ন যে কিছুমান একদম শৰ্টকাট কৰিব ইনন লাগে আমি সৰুতে যেনেকে পঢ়িছিল তেনেকে সিম্পল কে যাব লাগে ঠিক আছে এটা 4 দে মোৰ আখৰ জানাই ন বাখৰ বনি যায় পুৰা তাতে স্মার্ট বোর্ড কোয়াইছ আৰু হৈছে গতি সো এটা কি হ'ব তো সলভ কৰিলা -40 এটা +36 ইকুৱেল টু এটো কিমান হ'ব -24 এটো +20 ইকুৱেল টু 1 এটো কিমান হ'ব -12 -16 আৰু ইয়াৰ আনসাৰটো ডাইৰেক্টলি আমি এফালে কৰি দিছো মজা লাগিছে ইসেন রাস্তা কিনকা চালিয়া চলো এটা সো এটা কি কইমা গম পোৱা এই x ৰ পাৰ্টটো উলিয়াবলৈ হলে x টো কে 1 ৰ পাৰ্ট লগত ইকুৱেল দেখাই দিয়া কি কলো তিনটা ইকুৱেল আছে ন এটা দুটা তিনটা এই পাৰ্টটো যেটা তুমি তলকন যেটা সলভ কৰিছা তলকন কি কৰিবা এটো লগত কৰিলে লাভ নাই সদায় কি কৰিবা x টো উলিয়াবলৈ x টো প্ৰথমতে ইয়াৰ লগত ইকুৱেল কৰিবা আকৌ y উলিয়াবলৈ y টো ইয়াৰ লগত ইকুৱেল কৰিবা ইয়াৰ লগত কেলে কৈছো কাৰণ এইটো কনস্ট্যান্ট ভ্যালু ধ্ৰুৱক সংখ্যা ন সংখ্যা আছে আনসাৰ ওলাই যাব নিজে নিজে তো কি হ'ব ইয়াৰ আনসাৰ ডাইৰেক্ট পাইছো হা সো ইয়াৰ লগত আমি কি কৈছো ইয়াৰ পিছৰ লাইনটো এনেকৈ পাতিম therefore x বাই ভ্যালুটো পাই দিয়া কি পালা -4 ইকুৱেল টু y নাপাতিবা আকৌ y পাতিলে আকৌ আনসাৰ নলব ইনে টাইম পাছ হৈ যাব তো এটো কিমান হ'ব 1 বাই -4 তো -4 কটা দিয়াতে কৰি দিব পাৰা cos ফাংচন কৰি দিব ওলাই গল x = 1 এবাৰ কি y কাৰণে কি কৰিবা a ভ্যালুটোৰ লগত এটো ইকুৱেল দেখাবা মানে এটোকে ইকুৱেল দেখাবা ব্ৰজগুণৰ এটোৱে কনসেপ্ট x ৰ পাৰ্টটো প্ৰথমতে 1 ৰ ইকুৱেল দেখাম আকৌ y পাৰ্টটো 1 ৰ ইকুৱেল দেখাম বাস ফৰ্মুলা মনত থাকিলে পতকে গৈ পাম বুলো কাৰণ ইয়াতো ইকুৱেশ্যন হেবই নালাগে ব্ৰজগুণৰ গম পাইছা প্ৰথম দুটা মেথডতে অকল ব্ৰজন ইকুৱেশ্যন ধৰা হয় তো কি পালা y বাই -4 ইজ ইকুৱেল টু 1 বাই -4 ইয়াতো -4 আছে গুছি গল হেন্স y = 1 তাৰ মানে ইয়াৰ পৰা কি বুজিলো তিনিটা ফৰ্মুলাতে আনসাৰ একেগিটা ওলালে গটিকে তুমি ডিসাইড কৰিব লাগে এটোতো ৰিভিজন আছিল গুটেইটা আমি মনত পৰি গল তুমি প্ৰেক্টিস কৰোতে এটা বস্তু চাবা যে তুমি যেটো কমফৰ্টেবল যে টাইম কম লাগিছে হেতু যাবা যদি বাই চান্স এক্সাম পেপাৰখনত মেনশন থাকে তেতিয়া তুমি কৰিবলৈ ভাল পাবা যদি মেনশন নাথাকে তেতিয়া তুমি যেটোকে কমফৰ্টেবল হেতে কৰিবা কাৰণ বজ্ৰগুণত দেখিছা ফৰ্মুলা আহিছে কিন্তু অংকগিটা ডাইৰেক্ট ইকুৱেশ্যন বা ডাইৰেক্ট কৰিব পাৰি অপনেন অকমান মাল্টিপ্লিকেশন অকমান ক্যালকুলেশন হে প্ৰতিস্থাপনটো জেনাৰেলি মই এডভাইস কৰিম যে জেনাৰেলি নাযাবা কেলে দেখাত সিম্পল কিন্তু হি অকমান কেতিয়াবা কনফিউজন হ'ব পাৰে ডাঙৰ ডাঙৰ কোৱেশ্চনবোৰ যেনেকে বজ্ৰগুণত যিটা এক্সাম্পল আছে আই থিংক 3.5 ত যিটা কোৱেশ্চন আছে আমাৰ সেইগিটা যদি গোটেইগাল প্ৰতিস্থাপন কৰিবলৈ যোৱা কৈছাবা গম পাবা তাৰ ৰিজাল্টটো কি হ'ব তো সেই কাৰণে অকমান প্ৰবলেম আহে কিছুমান জেগাত তো সেই প্ৰবলেমটো কিয় ক্ৰিয়েট কৰিম ন আমি তো আইডাৰ অপনেন্ট নহয় বজ্ৰগুণ ঠিক আছে তো এটোৱে গোটেই চেপ্টাৰটোৰ এই তিনটা পদ্ধতি আছিল আৰু এই তিনটা পদ্ধতি আমি অবিয়াসলি আৰু আগৰ পিছে কিবা কি আছে
3.1 3.2 কিন্তু আলটিমেটলি তিনটা পদ্ধতিয়ে যিকিটা সবে কৈ আছিলে যে তিনটা পদ্ধতি একেলগে যদি কুইক ৰিভিজন কৰিবলগীয়া হয় ভিডিঅ' কৈছিলা ভিডিঅ' বনাই দিলো ঠিক আছে বেছি দীঘলীয়া নকৰো এটা এক্সাম্পল কৰিলো বাকি তোমালোকৰ এইলো প্ৰেক্টিছ কৰিবা আৰু আজানো দি থাকিম এনেকে খালি প্ৰিপাৰেচন ভালকে কৰি থাকা কাৰণ যে আগৰ সৰু সৰু বস্তু যে আছে ডাইৰেক্টলি নো জাপ মাৰিব দিগদাৰ ন সৰু সৰুকে প্ৰেক্টিছ কৰি তুমি ডাঙৰ জাপ মাৰি পাৰিবা ঠিক আছে তো টেষ্টবোৰ যিবোৰ ইউনিট টেষ্ট হাফ ফেইলি নো ডাউট পিছত লাগে নাই নালাগে পাছৰ কথা কোভিড আহি আছে যিকোনো ঘটনা ঘটিব পাৰে গতিকে এক্সামখিনি ভালকে দিয়া আৰু প্ৰিপাৰেচনখিনি কৰোঁতে যেনিবা সদায় মনত ৰাখিবা প্ৰেক্টিছ কৰিলেহে আনচাৰ ল'ব চকুৱে চাই ছ'চিয়েল চায়েন্স নহয়তো মেথমেটিক্স ঠিক আছে ওকে ইয়াৰ লগ পাম নতুন ভিডিঅ'ত তিল দেন টাটা বাই বাই